Hello everyone. আজি মই তোমালোকক ক্লাছ 10ৰ যিটো 5th চেপ্টাৰ নম্বৰ 5 সেইটো ডিছকাছ কৰিম সমান্তৰ প্ৰগতি বা ইংলিছত এৰিথমেটিক প্ৰগ্ৰেছন। চ' দুইটা মিডিয়ামৰ ষ্টুডেণ্টে চাব পাৰিবা। চ' তাৰ আগতে মই কেইটামান এনাউন্সমেণ্ট কৰি দিওঁ। আমাৰ এপটো ইনষ্টল কৰিব পৰা এডুকেশ্যন স্কুল যিটো প্লে ষ্ট'ৰ উপলব্ধ। তোমালোকে ক্লাছ 10ত গৈ এনেকৈ লেফ্ট চাইডে আছে চাব পাৰা। এপটো ইনষ্টল কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত লগ ইন কৰি ল'বা। তাৰপিছতে তোমালোকে বাকীখিনি কৰিব পাৰিবা আৰু ক্লাছৰ এইটো নটিফিকেশ্যন আৰু বাকী তোমালোকে MCQ পাবা বাকী ছাবজেক্টকেইটাৰ মেথছৰ লগতে ছায়েন্স ছ'চিয়েল ছায়েন্স বা ইংলিছ। আৰু যদি ক্লাছ কৰা বা অনলাইন ক্লাছ যদি আমাক জইন কৰা তেতিয়াহ'লে তোমালোকে 300+ ক্লাছ পাবা গোটেই বছৰটোত, পৰীক্ষা আগলৈকে, মেট্ৰিক পৰীক্ষা আগলৈকে, আৰু MCQ 2000+ পাবা। মক টেষ্ট তোমালোকে চেপ্টাৰ ৱাইজো পাবা, ছেকশ্যনলৈ পাবা আৰু ফুল লেংথৰ পাবা। বাকী তোমালোকে PIQ প্ৰেক্টিছ কৰিব পাৰিবা। কি কৰিব পাৰিবা, তোমালোকে আছাম বৰ্ডৰ বা ছেবা বৰ্ডৰ যিখিনি কুৱেশ্যন আছে সেইখিনি পাৰিবা। লগতে তোমালোকৰ টেষ্ট পেপাৰবিলাক যে হয় ডিষ্ট্ৰিক্ট ৱাইজ সেইখিনি পাৰিবা, আগতে হৈ যোৱা বা যিখিনি হ'বলৈ গৈ আছে তোমালোকৰ পৰীক্ষা আগত তোমালোকৰ যিখিনি হ'ব সেইখিনি পেপাৰো ডিছকাছ কৰা হ'ব। আৰু লগতে CBSEৰ লগত যিহেতু CBSE NCERT ফ'ল' কৰা, তোমালোকৰ আমাৰ ছেবাইও NCERT ফ'ল' কৰিছে। এবাৰ বুকবিলাক প্ৰায় একে হৈছে, আগতে অলপ বেলেগ আছে যদিও। চ' CBSEৰ সেই যিবিলাক প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছিলে সেইখিনি কৰিলে তোমালোকৰ সুবিধা হ'ব, গতিকে সেইখিনিও চাব পাৰিবা। আৰু বাকী টেক্সট বুকৰ কুৱেশ্যনখিনিতো কৰিয়ে আছোঁ, এক্সাম্পলখিনি কৰি আছোঁ বা এক্সাৰচাইজখিনি কৰি আছোঁ, আৰু তাৰ লগত যিখিনি কনচেপ্ট আছে সেইখিনি বুজাই আছোঁ। ত' আজি তাৰে যিটো 5th চেপ্টাৰ হয় তাৰ প্ৰথম যিখিনি কনচেপ্ট 5.1ৰ অনুশীলনীৰ আগৰ যিখিনি কনচেপ্ট তোমালোকে জানিব লাগিব সেইখিনি আজি ডিছকাছ কৰিম। চ' এইটো ক্লাছ লাইভে হৈছিল আচলতে, কিন্তু কিবা টেকনিকেল ইৰোৰ কাৰণে মই ৰেকৰ্ডটো নহ'ল, গতিকে মই এনেকৈ এক্সট্ৰাকৈ আকৌ ৰেকৰ্ড কৰি পেলাই দিছোঁ লাইভ ক্লাছটো এক্সট্ৰাকৈ। চ' এতিয়া ভিডিঅ'টো চোৱা তোমালোকে। কি হয়, তোমালোকক মই সমান্তৰ প্ৰগতি বুজোৱাৰ আগতে কিতাপত যিকেইটা এক্সাম্পল আছিলে সেইকেইটা বুজাব লাগিব, তেতিয়া তোমালোকৰ এটা আইডিয়া হ'ব বা ধাৰণা এটা আহিব যে সমান্তৰ প্ৰগতি হয় কি। ঠিক আছে। চ' চাই লোৱা প্ৰথম এক্সাম্পলটো কি দিয়া আছে। দুইটা মিডিয়ামতে মই যিহেতু পঢ়াইছোঁ, দুইটা মিডিয়াম একেলগে লিখি গৈছোঁ। চ' কি হ'ব, ৰীনা এপ্লাইড ফৰ এ জব এণ্ড গট চিলেক্টেড. She has been offered a job with a starting monthly salary of rupees 8,000 with an annual increment of 500 in her salary. ঠিক আছে, কি কৈছে যে ৰীনাই এটা চাকৰিৰ বাবে আবেদন জনালে আৰু নিযুক্তিৰ বাবে নিৰ্বাচিত হ'ল। তেওঁক প্ৰাৰম্ভিক দৰমহা মাহে 8,000 টকা আৰু দৰমহা বছৰেকীয়া বৃদ্ধি ইনক্ৰিমেণ্ট 500 টকা হিচাপে চাকৰিত মুকৰল কৰা হ'ল। চ' তেওঁৰ দৰমহাৰ টকাৰ হিচাপ প্ৰথম, দ্বিতীয়, তৃতীয় বছৰত ক্ৰমে কিমান হ'ব, হৈছে 8,000, 8,500 আৰু 900। কি হৈছে, কি কৰিছে যে her salary for the first, second, third years will be respectively 8,000, 8,500 and 9,000 এনেকৈ গৈ আছে। চ' কি কৈছে ইয়াত, প্ৰথম মাহত যিহেতু 8,000 আছে, তোমালোকে এইটো চাব পাৰা। ছেকেণ্ড ইয়াৰত কিমান আছে, ইনক্ৰিমেণ্ট মানে তোমালোকে গম পোৱা যে তোমালোকে প্ৰাইভেট বা গভৰ্ণমেণ্ট জবত যেতিয়া কৰিবা পিছলৈ, বা তোমালোকৰ পেৰেণ্টছক সুধিলে বা ঘৰত কোনোবা এল্ডাৰ্ছক সুধিলে গম পাবা যে যেতিয়া তোমালোকে চাকৰি কৰা তেতিয়াহ'লে কি হয়, সেই কোম্পানীটোৱে প্ৰাইভেট কোম্পানীটোৱে বা গভৰ্ণমেণ্ট ঠাইত যেতিয়া জব কৰা, গভৰ্ণমেণ্ট জব যেতিয়া কৰা, চ' কি কৰে, বছৰৰ শেষত এটা ইনক্ৰিমেণ্ট দিয়ে। ঠিক আছে, মানে এটা বছৰ শেষ হ'লে এটা ইনক্ৰিমেণ্ট দিয়ে, এটা সময় থাকে ইনক্ৰিমেণ্ট দিয়াৰ, বছৰ শেষ বুলি নহয় আচলতে একচুৱেলি। চ' সেইটো সময়ত কি হয়, যিহেতু তোমালোকৰ বস্তুবিলাকৰ মূল্য বৃদ্ধি হয়, সেইটো কাৰণে তোমালোকৰ দৰমহাটো বঢ়াটো জৰুৰী, আৰু সেইটো হিচাপত সকলোতে বেলেগ বেলেগ ধৰণৰ ইনক্ৰিমেণ্ট দিয়ে। চ' এতিয়া তাৰে এটা এক্সাম্পল দিয়া আছে ইয়াত। 8,000 আছিল তাইৰ প্ৰথম ইয়াৰৰ চেলেৰি, প্ৰতিমাহে 8,000 পাইছিলে, এবছৰত নহয়। আৰু 8,500 পাইছিলে প্ৰথম বছৰটোৰ পাছত, আৰু তেনেকৈ 9,000। মানে কি হৈছে যে প্ৰতি বছৰে প্ৰথম 12 মাহত এটা 8,000 পালে চাপ'জ, তাৰপিছত নেক্সট ইয়াৰটোৰ কাৰণে মানে প্ৰতিমাহে তাই কিমান পাব, 8,500, 500 বাঢ়িব। তাৰপিছত আকৌ 9,000 হ'ব, মানে 500 বাঢ়িব। ঠিক আছে, চ' 500 এনেকৈ বাঢ়ি থাকিব, এইটো মানে পিছলৈও বাঢ়ি থাকিব এনেকৈ। ঠিক আছে, এইটো বুজাইছে। তাৰপিছত কি হ'ল, ছেকেণ্ড যিটো এক্সাম্পল দিয়া আছে সেইটো কি হৈছে, the length of the rungs of a ladder decrease uniformly by 2 cm. 2 cm কি হৈছে, জখলাৰ যিটো শাৰীবিলাকৰ কি হয়, খলিবিলাকৰ দৈৰ্ঘ্য কমি গৈছে। জখলাৰ খলিবিলাকৰ দৈৰ্ঘ্য তলৰ পৰা ওপৰলৈ সমভাৱে 2 cm কি হৈছে, কমি গৈছে। ঠিক আছে, প্ৰথমতে কি আছিলে, 45 cm আছিলে, এইটো যিটো ডিষ্টেঞ্চ হয় এইটো 45 cm আছিলে। তাৰপিছত কমি ইয়াত কিমান হ'ল, 43 হ'ল। তাৰপিছত এই ডিষ্টেঞ্চটো কিমান হ'ল, দুইডালৰ মাজত 41 হ'ল, এইটো কিমান হ'ল, 39 হ'ল। এনে কমি গৈ কিমান হৈছে, 37, 35, 33, 31, মানে কি হৈছে, -2 বাঢ়ি গৈছে। 2 cm কমাটোকে আমি কেনেকৈ লিখিব পাৰোঁ, 2 cm কমাটো আমি -2 বঢ়া বুলি ক'ব পাৰোঁ। ঠিক আছে, এই 2 কমাটোক আমি -2, একেটাই হয় মিনিংটো, যে -2 বাঢ়িছে। আমি যিহেতু এইটো বঢ়া বুলি কওঁ, বঢ়া কমাৰ ক্ষেত্ৰত মানে, বা বঢ়া বুলি ক'বলৈ সমান্তৰ প্ৰগতি ব্যৱহাৰ কৰোঁ, মানে পিছলৈ গম পাবা এনেকৈ এটা টাৰ্ম আছে, এনেকৈ লিখা হয়। চ' সেইটো কাৰণে কি হয়, এই প্লাছ যিহেতু আছে, চ' সেইটো কাৰণে আমি -2টোক +-2 বুলি লিখিবলগীয়া হয়, সেইটো পিছত বুজাই আছোঁ।
তাৰপিছত 3 নম্বৰ যিটো এক্সাম্পল আছে ইয়াত কি কৈছে ইয়াত কিন্তু এইটো সমান্তৰ প্ৰগতি নহয় সমান্তৰ প্ৰগতি কি হয় গম পাব লাহে লাহে সো কি হয় ইয়াত কি হৈছিলে তোমালোকে যেতিয়া বেংকত আগতে অলৰেডি পাইছা সৰল সুদ বা কি বুলি কয় চক্ৰবৃদ্ধি সুদ বা অসমীয়া ইংলিছত যদি কওঁ সৰল সুদটো অসমীয়াত কি হ'ব সৰল সুদক কি হ'ব ইংলিছত সৰি সিম্পল ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট মই শৰ্টকে লিখিলো আৰু যিটো চক্ৰবৃদ্ধি সুদ কি হয় এইটো তোমালোকক মই থুলমূলকৈ কৈ দিওঁ কি আছিলে এইটো কি বুলি কয় কম্পাউণ্ড ইণ্টাৰেষ্ট মানে কি হয় তোমালোকৰ সৰল সুদ কি হয় তোমালোকে যদি সাপোজ 10,000 টকা বেংকত ৰাখিছা প্ৰথম বছৰ তাৰ পৰা কি হ'ব 10% যদি দিছে সাপোজ বেংকে সো তেতিয়া তোমালোকৰ সুদ হ'ব 1,000 টকা আৰু পিছৰ বছৰ তেনেকৈ আকৌ 10,000 টকাৰ ওপৰত সেই 1,000 টকাৰ ওপৰতে 10% সুদ এনেকৈ কি হ'ব আকৌ 1,000 টকা এক্সট্ৰাকে পাবা ঠিক আছে সুদ পাবা কিন্তু কি হয় এইটো হ'ল সৰল সুদৰ এক্সাম্পল কিন্তু চক্ৰবৃদ্ধি সুদত কি হয় চক্ৰবৃদ্ধি সুদত কি হয় 10,000 টকা যদি তোমালোকে জমা ৰাখিছিলা বেংকত সো 10% হিচাপে যদি তোমালোকক বেংকে দি আছে এক্সাম্পল দিলোঁ ফৰ 10% নিদিব ইমান নিদিয়ে হয়তো সো কি হয় 1,000 তুমি সুদ পালা নহয় পিছৰ বছৰ কি হ'ব তোমালোকৰ এই 10,000 টোৰ লগত 1,000 টো মিলি পেলাই 11,000 হ'ব সো 11,000 ৰ ওপৰত তোমালোকে 10% সুদ পাবা মানে কিমান হ'ব আকৌ 1,100 টকা সুদ পাবা এতিয়া প্ৰথম সৰল সুদত কি পাইছিল তোমাৰ 1,000 আৰু 1,000 পাইছিলে সুদ হয় নহয় পিছ কিন্তু তোমালোকৰ চক্ৰবৃদ্ধি সুদত 1,000 পালা আৰু পিছৰ পৰা যিহেতু 11,000 ওপৰত সুদটো পালা সো 1,100 টকা পালা সো 100 টকা এনেকৈ বাঢ়িলে সো এইটো জাষ্ট এটা এক্সাম্পল হয় সো ইয়াত কি কৈছে ইয়াত 5/4 টাইমছ বাঢ়ি গৈছে ঠিক আছে ইয়াত দেখিছা তোমালোকে 1,000 টো কি হৈছে 11,000 হৈছে 1.1 টাইমছ ইয়াত বাঢ়িছে সো ইয়াত তেনেকৈ কি কৈছে এইটো এক্সাম্পল কি কৈছে 5/4 টাইমছ বাঢ়িছে তোমালোকে যিটো টকা প্ৰথমতে জমা ৰাখিছিলে সেইটো প্ৰথমতে 10,000 টকা আছিলে আৰু পিছৰ পৰা কি হ'ল 12,500 হ'ল 5/4 মানে 1.25 ঠিক আছে 1.25 পৰা 10,000 ইনটু কৰিলে কিমান হয় এইটো 12,500 হৈ কৰি চাব পাৰা তেনেকৈ 12,500 পৰা আকৌ 1.25 বা 5/4 ইনটু কৰি এইটো হৈছে তেনেকৈ অসমীয়া মিডিয়ামতে চাব পাৰা এইটো 12,500 পৰা এইটো হৈছে আৰু তেনেকৈ নেক্সট এইটো হৈছে 1.25 ইনটু কৰি এইটো এটা বেলেগ এটা এক্সাম্পল এইটো ইনটু হৈছে মাল্টিপ্লাই হৈছে ঠিক আছে আগৰ কেইটাত কি হৈছিলে যোগ বা বিয়োগ হৈছিলে বিয়োগটোক আমি যোগ হিচাপে লিখিব পাৰোঁ যে -2 বিয়োগ হোৱা মানে আমি প্লাছ -2 কৰিব পাৰোঁ যে -2 এটা যে 2 টকা 2 কমি গৈছে বা -2 এটা যোগ হৈছে 2 বিয়োগ হৈছে বুলি কোৱাতকে -2 যোগ হৈছে বুলি কোৱা একেটা কথা হ'ব ঠিক আছে দুইটা তেনেকৈ এইটোত আকৌ মাল্টিপ্লাই হ'ল ইয়াত আকৌ কি হ'ল এইটো আকৌ বেলেগ পেটাৰ্ণ কি হয় ইয়াত বৰ্গ আছে সো ইয়াত কি হৈছে এইটো ইয়াত চোৱা তোমালোকে 1 স্কোৱাৰ আছে এইটো 1 স্কোৱাৰ ইকুৱেল 1 হৈছে ইয়াত 2 স্কোৱাৰ ইকুৱেল 4টা আছে আৰু ইয়াত 3 স্কোৱাৰ ইকুৱেল 9টা আছে মানে কি হ'ল এইটোৱে বেলেগ এটা পেটাৰ্ণ ফ'ল' কৰিছে ইয়াত স্কোৱাৰ আছে তাৰপৰা নেক্সটটো ইয়াৰ পিছত যদি সোধা হয় কি হ'ব এইটো কি হ'ব 4 স্কোৱাৰ হ'ব যদি সাপোজ সোধা হয় কি হয় নেক্সটটো এইটো হ'ব সো কি হয় প্ৰথমতে 1 বাঢ়িলে প্ৰথমতে 3 বাঢ়িলে এইটো বাঢ়িলে কিমান বাঢ়িলে 7 বাঢ়িলে আৰু এইটো বাঢ়িলে কেনেকৈ কি হৈছে সৰি এইটো কিমান বাঢ়িলে 5 বাঢ়িলে এইটো 7 বাঢ়িলে সো তেনেকুৱা ধৰা তোমালোকৰ ইকুৱেলি যোগ হৈ নাই বা ইকুৱেলি মাল্টিপ্লাই হৈ থকা নাই ঠিক আছে আৰু তেনেকৈ যদি 5 নম্বৰ এক্সাম্পলটো চাওঁ কি হ'ব ইয়াত কি দিছে যে চামেলি পুটছ অসমীয়াত খালি চিত্ৰলেখা বুলি আছে কিতাপত ইংলিছত চামেলি বুলি আছে চামেলি পুটছ ₹100 into her daughter's money box when she was 1 year old and increased the amount by ₹50 every year কি হৈছিলে যে চিত্ৰলেখাই তেওঁৰ জীয়েকৰ সঞ্চয় বাকচত জীয়েকৰ বয়স এবছৰ হওঁতে 100 টকা জমা থ'লে আৰু প্ৰতি বছৰে জমা দিনৰ পৰিমাণ কি কৰিলে 50 টকাকৈ বঢ়াই গ'ল 100 টকা প্ৰথমে জমা কৰিছিলে পিছত কি কৰিলে 50 টকাকৈ বঢ়াই গ'ল প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ জন্মবিলাকত কি হ'ব সঞ্চয় বাকচত কি হ'ব জমাৰ পৰিমাণ কিমান হ'ব 100 টকা 150 টকা 200 টকা 250 টকা ঠিক আছে মানে কি কৰিছিলে মাকে ছোৱালীজনীৰ প্ৰথম বাৰটোত 100 টকা জমা কৰিলে মানে সেইটো বছৰৰ কাৰণে তাৰ পিছৰ বছৰ কি কৰিলে আৰু 50 টকা বঢ়াই পেলাই 150 টকা জমা কৰিলে আৰু তাৰ পিছৰ বছৰ আৰু 50 টকা বঢ়াই পেলাই 200 টকা জমা কৰিলে এনেকৈ বাঢ়ি গৈ আছে ঠিক আছে সো এইটো কি হৈছে 50-50কৈ বাঢ়িছে এটা অৰ্ডাৰ ফ'ল' কৰিছে ঠিক আছে এইটো ঠিক আছে তেনেকৈ যদি তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা ইয়াত কি হ'ব যে শহাপহু কি হৈছে এইটো তোমালোকে মই পঢ়ি চাবা মই কিতাপত আছে মই তোমালোকক বুজাই দিছোঁ যে শহাপহু এযোৰ আছে সো শহাপহুৰযোৰে প্ৰথম মাহত পোৱালি জন্ম নিদিয়ে ঠিক আছে কিন্তু কি হয় ৰেবিট পেয়াৰ অফ ৰেবিট কিন্তু এইটো সেইকাৰণে জন্ম নিদিয়াৰ কাৰণে এটা পেয়াৰে হৈ আছে এটা পেয়াৰৰ পৰা কিন্তু পিছৰ বছৰ কি হ'ল দুটা পেয়াৰ জন্ম দিয়ে এনেকৈ এইটো এটা পেয়াৰ হ'ল এইটো এটা পেয়াৰ হ'ল আকৌ এই পেয়াৰকেইটাই প্ৰথম বছৰ কি হ'ল এইটো এটা পেয়াৰ হ'ল এইটো এটা পেয়াৰ হ'ল প্ৰথম ঠিক আছে ছেকেণ্ড মাহটোত মানে আৰু এইটো এটা পেয়াৰ হ'ল কিন্তু কি হ'ল এতিয়া আকৌ ইহঁতেও প্ৰথমবাৰ কি হ'ব তাৰপিছত এইটো পেয়াৰে কিমান হ'ব এনেকৈ জন্ম দিব ঠিক আছে তাৰপৰা দেন এইটো নেক্সট পেয়াৰটো এইটো জন্ম দিব তাৰপিছত এইটো পেয়াৰ কি হ'ল প্ৰথমবাৰ জন্ম নিদিয়ে যিহেতু এইটো আগৰবাৰে হ'ব সো আকৌ কি হ'ব এইটো পেয়াৰে এইটো জন্ম দিব এইটো যিটো পেয়াৰ আছে এইটো পেয়াৰ এইটো জন্ম দিব এইটো পেয়াৰ এইটো জন্ম দিব তেনেকৈ নেক্সট এইটো পেয়াৰে সিটো জন্ম দিব এইটো পেয়াৰ জন্ম দিব আৰু ঠিক আছে সো তাৰপিছত কি হ'ব এই পেয়াৰটো এইটো জন্ম দিব আৰু এইটো জন্ম দিব ছেকেণ্ড যিহেতু মাহ হয় প্ৰথম মাহটো নাই দিয়ে যদিও তাৰপিছৰ কি হ'ব তেনেকৈ এগেইন এইটো পেয়াৰে প্ৰথম মাহত একেই থাকিব এইটো জন্ম নিদিয়ে আৰু এইটো পেয়াৰ কি হ'ব ছেকেণ্ড যিহেতু মাহ চলি আছে আগৰ মাহত এইটো দুটা পেয়াৰ জন্ম দিব এইটো পেয়াৰ কি হ'ল
এইটো মাহৰ পৰা এইটো মাহলৈ জন্ম দিয়া নাছিলে, কিন্তু এই ছেকেণ্ড মাহত কি হ'ল তেওঁলোকৰ ছেকেণ্ড মাহ হয়। চ' এইটো পেয়াৰ জন্ম দিলে, আৰু তেনেকৈ এইটো পেয়াৰৰ প্ৰথম মাহ হয়। চ' প্ৰথম মাহ জন্ম দিয়া নাই, কিন্তু এইটো পেয়াৰ কি হয়, এইটোৰ পৰা এইটো পালোঁ। চ' এইটো এটা পেয়াৰ জন্ম দিলে, আৰু এইটো এটা পেয়াৰ জন্ম দিলে। চ' তেনেকৈ আমাৰ কি হৈছে, প্ৰথম মাহটোত এটা পেয়াৰ আছিলে, ছেকেণ্ড মাহটোত এটা পেয়াৰ আছিলে, থাৰ্ড মাহত কি হ'ল, এনেকৈ চালে গম পাবা 1 1 2 3 5 এনেকৈ দিয়া আছে। তাৰপৰা কি হ'ল, 3টা পেয়াৰ হ'ল, তাৰপিছত 5টা পেয়াৰ হ'ল, আৰু তাৰপৰা 8টা পেয়াৰ হ'ল। এইটো একো ফ'ল' কৰা নাই, ঠিক আছে, অৰ্ডাৰ ফ'ল' কৰা নাই। 0 বাঢ়িছে, 1 বাঢ়িছে, 1 বাঢ়িছে, আকৌ 2 বাঢ়িছে, আকৌ 3 বাঢ়িছে, ঠিক আছে। 0 1 2 3 এনেকৈ হোৱা নাছিল যে 0 হৈ 1 হৈ 1 হৈ আকৌ 2 হৈ আকৌ 3 হৈছে। চ' এইটো একো পেয়াৰ ফ'ল' কৰা নাই। এতিয়া তোমালোকে যদি চোৱা, এই এক্সাম্পল 6টা যে পালা, চ' কি কৈছে, ইন দ্য এবভ এক্সাম্পল, কিতাপত যিহেতু ওপৰত এইটো কিতাপ হিচাপত আছিলে, মই তাৰ পৰা উঠাই দিয়া কাৰণে এবভ বুলি আছে। কি আছে যে উই ফাইণ্ড ডেট ছাকচিডিং টাৰ্মছ আৰ অবটেইন বাই এডিং এ ফিক্স নাম্বাৰ, ঠিক আছে। কিছুমান কি কৰিছে, এড কৰি পেলাই বাঢ়ি, ঠিক আছে। প্ৰথম এক্সাম্পল যদি চোৱা কি আছিলে, প্ৰথম এক্সাম্পল যদি চোৱা 1 নম্বৰটো, ইয়াত এইটো এড হৈছিলে, ঠিক আছে, দেখিছেনে। চেলেৰী আছিলে 8,000, তাৰপৰা 8,500 হ'ব পিছৰ ইয়াৰটোৰ পৰা প্ৰতি মাহে, দেন 9,000 হ'ব। এইটো ছাবট্ৰেক্ট হৈছে যদিও তোমালোকে এড বুলি ক'ব পাৰা, কিয় গম পাইছেনে। -2 ছাবট্ৰেক্ট হৈছে বুলি কোৱা, 2 ছাবট্ৰেক্ট হৈছে বুলি কোৱাতকে, বা -2 বুলি লিখাতকে তোমালোকে প্লাছ কৰি যে -2 এড হৈছে বুলি ক'ব পাৰা, ঠিক আছে। 10 টকা আছিলে, -2 এড হৈছে, কিমান হ'ব। এড হ'লে যে হ'লে বাঢ়িব তেনেকুৱা নহয়তো, 10 - 2 হ'ব, মানে 8 হ'ব, হয় নহয়। -2 এড হৈছে, এইটো হয় নহয়, প্লাছ মাইনাছে মাইনাছ হ'ল। চ' এইটো এডেই হৈছে, ঠিক আছে। কিন্তু 3 নম্বৰটো কি হৈছে, মাল্টিপ্লাইহে হৈছে, ঠিক আছে। 4 নম্বৰটোত কি হৈছে, মাল্টিপ্লাই হোৱা নাই, এইটো হোৱা নাই, কিন্তু এইটো স্কোৱাৰ এটা পেটাৰ্ণ ফ'ল' কৰিছে, স্কোৱাৰ হৈছে, স্কোৱাৰ টাৰ্মটো আহিছে তাৰপিছত। 5টোত কি হৈছে, কিন্তু এড হৈছে, ঠিক আছে, ইকুৱেলি এড হৈছে। 6টোত কি হৈছে, কিন্তু এড হোৱা নাই, এইটো একো পেটাৰ্ণ ফ'ল' কৰা নাই, এইটো এটা বেলেগ ধৰণে আছে। চ' কি ক'লে, ইয়াত কৈছে যে ইন চাম উই ফাইণ্ড ডেট দ্য ছাকচিডিভ টাৰ্মছ আৰ অবটেইন বাই এডিং এ ফিক্স নাম্বাৰ, ঠিক আছে। 3টা এক্সাম্পল আমি পালোঁ, 1 নম্বৰটো, 2 নম্বৰটো আৰু 5 নম্বৰটো কি হৈছে, এড কৰি হৈছিলে। আৰু কি হৈছিলে, এইটো ক্ষেত্ৰত 2 নম্বৰটোৰ ক্ষেত্ৰত যে আমি পাইছিলোঁ যে 4 ভাগৰ 5 গুণ, বা 5/4 টাইমছ বাঢ়ি যায়, পইচাটো আছিল 10,000, 12,500, 15,625 এনেকৈ। এইটো কি হৈছিলে, এইটো তোমালোকৰ 3 নম্বৰ এক্সাম্পল মে বি, এইটো কি হৈছিল তোমালোকৰ যে মাল্টিপ্লাই হৈছিলে, ঠিক আছে। তাৰপৰা 4 নম্বৰ এক্সাম্পল যদি চাওঁ, তোমালোকে 4 নম্বৰ এক্সাম্পল কি হৈছিলে, স্কোৱাৰ অফ কনজিকিউটিভ নাম্বাৰ, ঠিক আছে। এইটো 4 নম্বৰ এক্সাম্পলটো এইটো হৈছিলে। 5টো এইটো ক'লো, 6টোত একো অৰ্ডাৰ ফ'ল' কৰা নাছিলে। চ' এইটো বেলেগ বেলেগ পেটাৰ্ণ আছে, কিন্তু আমি কি কৰিম, আমি অকল এইটো চেপ্টাৰত অকল এডিশ্যনটোৰ ওপৰত, এড কৰাটোৰ ওপৰতহে কৰিম, মানে এইটোৰ পৰাই এৰিথমেটিক টাৰ্মটো আহিব, এৰিথমেটিক প্ৰগ্ৰেশ্যন আহিব এইটোৰ পৰাই, বা সমান্তৰ প্ৰগতি, ঠিক আছে। এইটো কি হয়, আমাৰ এটা টাৰ্ম আছে, তাৰ পিছত টাৰ্মটো a+d এনেকৈ ইকুৱেলি বাঢ়ি বাঢ়ি গৈ থাকে, তাৰপৰা টুৱাইচ d হ'ব, a+28d হ'ব, এনেকৈ ইকুৱেলি বাঢ়ি থাকে। গতিকে আমি ইকুৱেলি বহাকেইটাৰ ওপৰতহে ডিছকাছ কৰিম, ঠিক আছে। মাল্টিপ্লাই হোৱা মানে এডিশ্যন হোৱাকেইটাৰ ওপৰত, বা ছাবট্ৰেক্ট হোৱাকেইটাৰ ওপৰত, কিন্তু মাল্টিপ্লাই বা ডিভিজন বা বেলেগ ধৰণৰ পেটাৰ্ণকেইটাৰ ওপৰত আমি আজিৰ এই ক্লাছটোত ডিছকাছ নকৰোঁ। চ' কি হ'ব, ইয়াত কেইটামান এক্সাম্পল আৰু দিয়া আছে, সেইকেইটাতো পালে। কি হৈছে, এইটোত কি হৈছে, প্ৰথম যিটো এক্সাম্পল দিয়া আছে 1 ইনক্ৰিজ হৈছে, দেখিছা। এইটো এগেইন 1 ইনক্ৰিজ হৈছে, এইটো এগেইন কি হৈছে, 1 ইনক্ৰিজ হৈছে, এনেকৈ ডট ডট দিয়াৰ মিনিংটো হ'ল যে এনেকৈ গৈ আছে, মানে 5 6 7 8 9 এনেকৈ গৈ থাকিব। এইটোত কি হৈছে, 30 ডিক্ৰিজ হৈছে, 30 মাইনাছ হৈছে বুলি নকৈ পেলাই তোমালোকে এইটো এনেকৈও ক'ব পাৰা যে, এইটো এনেকৈও ক'ব পাৰা যে -30 এড হৈছে বুলি ক'ব পাৰা। 70 100 লগত -30 এড কৰিলে 70 হ'ব, 70 লগত -30 এড কৰিলে 40 হ'ব, তাৰপৰা 10 হ'ব, তেনেকৈ -20 হ'ব, -50 হ'ব, এনেকৈ গৈ থাকিব, ঠিক আছে। এইটো কি হ'ব, এইটো আকৌ +1 যোগ হৈছে, -3 + 1 কিমান হ'ব, -2, -2 + 1 -1, -1 + 1 0, ঠিক আছে। এনেকৈ 1 2 3 এনেকৈ গৈ আছে, ডট ডট দিয়াৰ মিনিংটো হ'ল যে আৰু গৈ আছে। এইটো 3 3 3 3 হৈ গৈ আছে, তাৰ মিনিংটো হ'ল যে 0 এড হৈছে, ঠিক আছে। 0 এড হৈছে, মানে 3 + 0 3, 3 + 0 3, 3 + 0 3, এইটো এৰিথমেটিকে হ'ব, যদিও এড হৈছে ন, এটলিষ্ট যে 0 এড হৈছে, হয় নহয়। 0টো এড হৈছে বা 0 মাইনাছ হৈছে বুলি ক'ব পাৰা, 0 এডিশ্যন বা ছাবট্ৰেকশ্যন কৰা হৈছে, ঠিক আছে। কমোৱা নাই বঢ়াও নাই, গতিকে 0 এড কৰা মাইনাছ কৰা একে কথা। চ' 0 এড হৈছে বুলি ক'লেও হ'ব, 0 ছাবট্ৰেক্ট হৈছে বুলি ক'লেও হ'ব। এইটোত কি হৈছে, এইটোত 0.5 এটা মাইনাছ হৈছে, বা ক'ব পাৰা যে 0.5 এডিশ্যন হৈছে, ঠিক আছে। -1.0 প্লাছ -0.5 কিমান হ'ব, -1.5, মানে 0.5 এটা যোগ হৈছে, ঠিক আছে। -0.5 এটা যোগ হৈছে বুলি ক'ব পাৰা। চ' কি হৈছে, চবতে বেলেগ বেলেগ, কিছুমান এইটো আমি কৈছিলোঁ যে অলৰেডি যোগ হোৱা, ইকুৱেলি যোগ হোৱাবিলাকে ডিছকাছ কৰিম, সেইটোৱে হয় এৰিথমেটিক মিন। চ' এইটোত কি হ'ল, প্ৰথমটোত আমাৰ +1 এড হ'ল চবতে। এইটোত কি হ'ল, -30 কি হ'ল, যোগ হ'ল। এইটোত কি হ'ল, +1 যোগ হৈছে, ঠিক আছে, এইটো লিখি দিছোঁ। এইটোত কি হৈছে, কিন্তু ইকুৱেলি আছে, 0 0 0 যোগ হৈছে বা বিয়োগ হৈছে বুলি লিখিব পাৰা। 4 নম্বৰ, 5 নম্বৰটো কি হৈছে, -0.5 যোগ হৈছে, বা 0.5 মাইনাছ হৈছে বুলি ক'ব পাৰা, বা -0.5 যোগ হৈছে বুলি ক'ব পাৰা।
সো কি হয় এইবিলাক কি হয় এইবিলাকক কি হয় তালিকাত থকা প্ৰতিটো সংখ্যাকে পদ বুলি কোৱা হয় 1 2 3 4 1টো এটা পদ 2টো এটা পদ 3টো এটা পদ 4টো এটা পদ তেনেকে সেকেন্ড এক্সাম্পল কি হ'ব 100টো এটা পদ 70টো এটা পদ 40টো এটা পদ বা 10টো এটা পদ আৰু এইটো ইংলিছত কি বুলি কোৱা হয় টাৰ্ম বুলি কোৱা হয় এইটো মনত ৰাখিবা যে পদ বা টাৰ্ম বুলি কোৱা হয় আছামিজ মিডিয়াম খিনিও ইংলিছ টাৰ্মবিলাক মনত ৰাখি যাব ঠিক আছে সো এতিয়া ইয়াত এইটোৱে ক'লো মই যেটো ক'লো যে ইচ টাৰ্ম ইজ ওৱান মোৰ দেন দা টাৰ্ম প্ৰিচিডিং ইট কি আছে যে একৰ ক্ষেত্ৰত প্ৰতিটো পদ তাৰ আগৰ পদতকৈ এক বেছি ঠিক আছে নেক্সট পদটো আগৰ পদতকৈ এক বাঢ়ি গৈছে সেকেন্ডত কি হৈছে 30 সৰু 30 কমি গৈছে 3 নম্বৰটোত কি হৈছে যে +1 বাঢ়ি গৈছে ঠিক আছে এই 1 নম্বৰটো 3 নম্বৰটো একেই হ'ল 4 নম্বৰটো কি হৈছে চবতে 3 যোগ হৈছে তাৰ মানে হ'ল যে 0 এড হৈছে ঠিক আছে 4 নম্বৰটো আৰু 5 নম্বৰটো কি হৈছে -0.5 যোগ বা 0.5 বিয়োগ হৈছে এইটো মই কৈছিল যে অলৰেডি যে এইটো আমি 0.5 টো বিয়োগ বুলি ক'ব পাৰো বা প্লাছ -0.5 বুলি ক'ব পাৰো হ'ব সো সেইটো হৈছে এতিয়া যেটো ক'লো সেইখিনি ইয়াত হৈ গৈছে বুলি দেখাইছে সো সেইটোৱে আছিলে আৰু বাকি এতিয়া চোৱা এন এৰিথমেটিক প্ৰগ্ৰেশ্যন ইজ এ লিষ্ট অফ নাম্বাৰছ এতিয়া এৰিথমেটিক প্ৰগ্ৰেশ্যন আমি যেটো ক'লো কি এইটো জানিব লাগিব যে এডিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে আৰু যেটো সাবট্ৰেকশ্যন ইনটু কৰা মাল্টিপ্লিকেশ্যন আৰু সাবট্ৰেকশ্যন সেইটো বেলেগ হয় এইটো এৰিথমেটিকত নপৰে ইয়াত কি হ'ব এৰিথমেটিকত তোমালোকৰ হয় ইকুৱেলি প্লাছ হ'ব বা ইকুৱেলি মাইনাছ হ'ব বা কি হয় 0 টো প্লাছ মাইনাছ হ'ব 0 হ'ব পাৰে প্লাছ মাইনাছ ঠিক আছে এই তিনিটা কিবা এটা হ'ব আৰু এইটো 0 টো তোমালোকে প্লাছ আৰু মাইনাছৰ ভিতৰতে পৰিব আৰু বাকি তোমালোকৰ বা বেলেগ বেলেগ আদাৰ পেটাৰ্নো ফলো নকৰে আদাৰ পেটাৰ্নো ফলো এইকেইটা ফলো নকৰে ঠিক আছে সো অকল প্লাছ হ'ব বা মাইনাছ হ'ব বা 0 এড হ'ব বা 0 মাইনাছ হ'ব ঠিক আছে সো কি হ'ব এন এৰিথমেটিক প্ৰগ্ৰেশ্যন ইজ এ লিষ্ট অফ নাম্বাৰছ লিখিব নাহে এইবিলাক কি হয় এনে জানি থোৱা যে এন এৰিথমেটিক প্ৰগ্ৰেশ্যন ইজ এ লিষ্ট অফ নাম্বাৰছ ইন হুইচ each term is obtained by adding a fixed number to the preceding term except the first term ঠিক আছে কি হয় সমান্তৰাল প্ৰকৃতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিটোৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায় ঠিক আছে এটা a পালা তাৰ পিছৰ পদটো কি পাবা সেই কিবা এটা সংখ্যা d যোগ কৰিব লাগিব এতিয়া a + d পালা নহয় পিছৰ সংখ্যাটো a + d লগত আৰু এটা d যোগ কৰিব লাগিব মানে এইটো a + twice d বুলি কয় ঠিক আছে তাৰ পিছৰ সংখ্যাটো কি হ'ব a + twice d পালা নহয় তাৰ লগত আৰু কিবা এটা d ইকুৱেলি d এটা যোগ কৰি কিমান পাবা a + thrice d ঠিক আছে তেনেকে কি পাবা a + 4d পাবা a + 5d পাবা a + 6d এনেকে সংখ্যাবিলাক পাই থাকিবা কি হ'ব ঠিক আছে this fixed number is called the common difference of the ap ঠিক আছে এই যেটো fixed number common difference fixed number মানে কি হয় this fixed number is called the common difference of the ap এই নিৰ্দিষ্ট সংখ্যাটো কি হয় সমান্তৰাল প্ৰকৃতিৰ সাধাৰণ অন্তৰ বুলি কোৱা হয় মানে কি হয় এইটো যেটো ইকুৱেলি বাঢ়ি গৈছে ধৰা 5 আছিলে 7 আছে 9 হৈছে তাৰপা 11 হৈছে কি হৈছে ইয়াত 2 2 বাঢ়ি গৈছে নাই ফিক্স আছে এটা নাম্বাৰ 2 2 ইকুৱেলি বাঢ়ি গৈছে সো এইটো কি হৈছে ইয়াত কমন ডিফাৰেন্সটো 2 তেনেকে আগৰ এক্সাম্পল যে পাইছিলা এইগিটাটো তেনেকে আছে যে এইটো আগৰ তোমালোকে একদম 5টা 6টা যে আছিলে সেইগিটাও চাব পৰা কি কি হয় ইয়াত তেনেকে কি হয় 1 1 1 বাঢ়িছে এইটো কমন ডিফাৰেন্সটো 1 হ'ব সেকেন্ডত কি হৈছে প্লাস -30 এড হৈছে ঠিক আছে বা -30 30 সাবট্ৰেক্ট হৈছে বা -30 এড হৈছে একেটা কথা 30 সাবট্ৰেক্ট 30 সাবট্ৰেক্ট বা -30 এড ঠিক আছে আৰু 3 নম্বৰটো কি হৈছে +1 এড হৈছে 4 নম্বৰটো 0 এড হৈছে বা 0 সাবট্ৰেক্ট হৈছে একেটা কথা আৰু 5 নম্বৰটো কি হৈছে মাইনাস সৰি 0.5 মাইনাস হৈছে বা -0.5 এড হৈছে একেটা কথা হ'ব সো সেইটো কি হ'ব সেইকেইটা হ'ব একেটা সংখ্যাই বাঢ়ি বাঢ়ি বা কমি কমি গৈ আছে তো সো সেইটো যিটো সংখ্যা কমিছে বা বাঢ়িছে বা কিবা 0 হ'ব পাৰে সেইকেইটা কি হ'ব তোমালোকৰ সাধাৰণ অন্তৰ হ'ব বা ইংলিছত কি বুলি কোৱা হয় কমন ডিফাৰেন্স বুলি কোৱা হয় আৰু এইটো কিহেৰে বুজোৱা হয় d ৰে বুজোৱা হয় এইটো d ৰে বুজোৱা হয় আৰু বাকি কি হ'ব ইট কেন বি পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে 0 হ'ব পাৰে 0 কেতিয়া মই এটা এক্সাম্পল দিছিল নহয় কিতাপৰ পৰা লৈ 3 3 এনেকে বাঢ়ি ইকুৱেলি বাঢ়ি গৈছে বা কমি গৈছে বুলি ক'ব পাৰে সো এইটো কি হ'ব এইটো এটা 0 হ'ব বাকিবিলাক হয়তো পজিটিভ হ'ব ইকুৱেলি বাঢ়িব বা ইকুৱেলি কমিব সো পজিটিভ নেগেটিভ বা 0 হ'ব পাৰে সাধাৰণ অন্তৰটো ঠিক আছে সো এইটো এটা মন কৰিবলগীয়া কথা বাকি কি হয় let us denote the first term of an ap by a যদি আমি ফাৰ্স্ট টাৰ্মটো কি বুলি কওঁ a1 বুলি কওঁ ঠিক আছে তেনেকে আমাৰ কি হ'ব সেকেন্ড টাৰ্মটো হ'ব আমাৰ a2 থাৰ্ড টাৰ্মটো হ'ব আমাৰ a3 এনেকে গৈ গৈ কি হ'ব আমাৰ n নম্বৰ টাৰ্মটো হ'ব an ঠিক আছে সো এতিয়া আমি এইগিটা কেনেকে লিখিম d টো আমি কেনেকে পাম চোৱা d টো আমি কেনেকে পাম যেটো আমাৰ সাধাৰণ অন্তৰ হয় আমি চোৱা a2 টোক আমি কেনেকে লিখো a1 + d বুলি লিখো মানে আমি দ্বিতীয় টাৰ্মটো প্ৰথম টাৰ্মটোৰ লগত যেটো ডিফাৰেন্স আছে সেইটো যোগ কৰি পেলাব পাওঁ ঠিক আছে তৃতীয় টাৰ্মটো আমি দ্বিতীয় টাৰ্মটোৰ লগত d টো যোগ কৰি পাওঁ ঠিক আছে আৰু তেনেকে তোমালোকৰ n নম্বৰ টাৰ্মটো মানে কি হৈছে এই 2 নম্বৰ টাৰ্মটো তাৰ আগৰ টাৰ্মটোৰ লগত d যোগ কৰিছা ডিফাৰেন্স যোগ কৰিছা ঠিক আছে 3 নম্বৰ টাৰ্মটো তাৰ আগৰ টাৰ্মটোৰ লগত আগৰ টাৰ্ম কি হয় a3 আগৰ টাৰ্মটো এইটো হয় এইটোৰ লগত d যোগ কৰিছা এক্সাম্পল বিলাক চালে গম পাবা তেনেকে an ৰ আগৰ টাৰ্ম কি হ'ব an-1 নহব জানো মানে an পাবলৈ আমি an-1 ৰ লগত d যেটো ডিফাৰেন্স আছে সেইটো যোগ কৰিব লাগিব মানে এতিয়া যদি এক্সাম্পল এটা 3 5 7 লৈছো 1 3 5 টা লৈছো 7 লৈছো 9 লৈছো সো ইয়াত a1 টো কি হৈছে 1 a2 কি হৈছে 3 a3 কি হৈছে তোমাৰ 3 নম্বৰ টাৰ্মটো 5
A7 মানে 4 নম্বৰ টাৰ্ম, সৰি A4 মানে 4 নম্বৰ টাৰ্ম, সেইটো 7, A5 মানে কি হয় 5 নম্বৰ টাৰ্ম, সেইটো হৈছে 9। ঠিক আছে, এতিয়া আমি A2 টো কেনেকৈ পাইছোঁ, ইয়াৰ ডিফাৰেঞ্চটো কিমান হয়, 2 2 বাঢ়ি গৈছে নাই, 2 2 বাঢ়ি গৈছে, 2 2 বাঢ়ি গৈছে। চ' আমি কি পাইছোঁ, এই যিটো A2 কেনেকৈ পাইছোঁ, A1 ৰ লগত 2 যোগ কৰি পাইছোঁ। ঠিক আছে, A2 কেনেকৈ পাইছোঁ, A1 ৰ লগত 2 যোগ কৰি পাইছোঁ। A3 কেনেকৈ পাইছোঁ, A2 ৰ লগত 2 যোগ কৰিছোঁ। A4 টো কেনেকৈ পাইছোঁ, A3 ৰ লগত 2 যোগ কৰিছোঁ। আৰু A5 টো কেনেকৈ কৰিছোঁ, A4 ৰ লগত 2 যোগ কৰি পেলাই পাইছোঁ। এইটো কৰি চালে গম পাবা, 7 ৰ লগত 2 যোগ কৰি 9 পাইছোঁ, 5 ৰ লগত 2 যোগ কৰি 7 পাইছোঁ, 3 ৰ লগত 2 যোগ কৰি 5 পাইছোঁ, তেনেকৈ 1 ৰ লগত 2 যোগ কৰি 3 পাইছোঁ। ঠিক আছে, মানে আগৰ টাৰ্মটোৰ লগত যিটো ডিফাৰেঞ্চ আছিলে সেইটো যোগ কৰিছে, আৰু ডিফাৰেঞ্চবিলাক ইকুৱেল চবতে। ঠিক আছে, 2 বাঢ়িছে, 2 বাঢ়িছে, 2 বাঢ়িছে, 2 বাঢ়িছে, 2 বাঢ়িছে। চ' কি হ'ব এতিয়া, সেইটোকে আমি কেনেকৈ লিখিব পাৰোঁ, আগৰ টাৰ্মটোৰ পৰা যিটো আগৰ টাৰ্মটোৰ লগত D যোগ কৰোঁ, এই D টো যদি ইফালে লৈ যাওঁ, চোৱা A2 = A1 + D, D কিমান হ'ব, A2 - A1 হ'ব, D কিমান হ'ব, A2 - A1 হ'ব। তেনেকৈ এইটোত কি হ'ব, A3 কিমান হয়, যে নেক্সট টাৰ্মটো কিমান হয়, তাৰ আগৰ টাৰ্মটোৰ লগত D যোগ কৰিলে হয়। চ' D কিমান হ'ব, নেক্সট টাৰ্ম আৰু তাৰ আগৰ টাৰ্মটো A3 - A2, এনেকৈ গৈ কিমান হ'ব তোমালোকৰ, আৰু এনেকৈ ওলাই থাকিব, কিমান হ'ব, লাষ্টৰ যিটো AN টাৰ্ম হয় এইটো কিমান হ'ব, ইয়াত D কিমান হ'ব, AN - AN-1, মানে কি হয়, n নম্বৰ পদটো আৰু তাৰ আগৰ পদটো। ঠিক আছে, দুটা পদ আছে, ডিফাৰেঞ্চটো কেনেকৈ গম পাবা, যে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিব লাগিব। এইটো উল্টা নকৰিবা, একো যিটো পিছৰ পদ হয় তাৰ পৰা আগৰ পদটো বিয়োগ কৰিলে ডিফাৰেঞ্চটো পাই যাব, সেইটোৱে কৈছে। তেনেকৈ এইটো তোমালোকে চোৱা, এটা এক্সাম্পল দিয়া আছে, আৰু কেইটামান এৰিথমেটিক মিনৰ এক্সাম্পল দিয়া আছে, যে এটা শাৰী আছিলে, মই জাষ্ট বুজাই দিছোঁ এক্সাম্পলকেইটা। শাৰীটো প্ৰাৰ্থনাৰ কাৰণে এটা শাৰী হৈছে, ধৰা স্কুলৰ এছেম্বলি, মৰ্ণিং এছেম্বলি। চ' তাত ডিষ্টেঞ্চ হাইটবিলাক তোমালোকৰ ষ্টুডেণ্টৰ হাইটবিলাক এনেকৈ আছে, 147, 148, 1 চেণ্টিমিটাৰ বাঢ়িছে, 1 চেণ্টিমিটাৰ বাঢ়িছে, এনেকৈ ডট ডট ডট। এনেকৈ ডট ডট দিয়াৰ মিনিংটো কি গম পোৱা নে, যে 149 যদি আছে, মানে 157 যদি আছে, তাৰ মিনিংটো হ'ল যে ইয়াৰ মাজৰ সংখ্যাকেইটা এইটো পেটাৰ্ণ ফ'ল' কৰি আছে, মানে 47 পৰা 1 বাঢ়ি 48 হৈছে, 48 পৰা 1 বাঢ়ি 49 হৈছে, 49 পৰা 1 বাঢ়ি 50 হ'ব, 51 হ'ব, 52 হ'ব, 53 হ'ব, 54 হ'ব, 55, 56, 57। যদি এনেকৈ থাকিলে, চাপোজ 2 4 6 8 ডট 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 20, ইয়াৰ মিনিংটো কি হ'ব, 2 পিছত 4, মানে 2 যোগ কৰি পাইছোঁ, তাৰপৰা আৰু 2 যোগ কৰি 6 পাইছোঁ, আৰু 2 যোগ কৰি 8 পাইছোঁ, মানে ইয়াৰ পিছত এই টাৰ্মকেইটা কি হ'ব, চোৱা 10 হ'ব, 12 হ'ব, 14 হ'ব, 16 হ'ব, 2 2 যোগ কৰি গৈছে, দেখিছেনে, 18 হ'ব। তাৰপিছত আমি এই 2 যোগ কৰি আমি এই টাৰ্মটো পাম। ঠিক আছে, চ' এইটো কথা। চ' তেনেকৈ ইয়াত কি হৈছে, এইটো B নম্বৰ এক্সাম্পলত কি হৈছে, -3.1 আছে, তাৰপৰা -3.0, মানে মাইনাছৰ সংখ্যাটো কমি যাব নে কি, সংখ্যাটো বাঢ়ি যোৱা হ'ব। ঠিক আছে, 3.1 ৰ পৰা 3.0 টো সৰু হয় 3.1কৈ, কিন্তু মাইনাছ আছে, মানে কি হ'ব, বাঢ়িছে আচলতে। -3.1, -3.0, -2.9, -2.8, -2, চোৱা -3 ডাঙৰ নে -2 ডাঙৰ, -2 ডাঙৰ অভিয়াছলি। চ' এইফালে বাঢ়ি বাঢ়ি গৈ আছে। চ' কিমান বাঢ়িছে, 0.1 বাঢ়িছে, তাৰপৰা নেক্সটটো কেনেকৈ হ'ব, -2.4, এনেকৈ গৈ থাকিব। ঠিক আছে, কিন্তু ইয়াত ডট ডট দিয়া নাই, মানে ইয়াতে শেষ হৈ গৈছে, এইটো বুজাইছে, হ'ব। আৰু তেনেকৈ 3 নম্বৰ এক্সাম্পল যদি চোৱা তোমালোকে, কি হৈছিলে, দ্য বেলেঞ্চ মানি আফটাৰ পেয়িং 5% অফ দ্য টোটেল লোন অফ ₹1000 এভৰি মান্থ ইজ ইমান দিয়া আছে, যে 1000 টকা যদি ধৰা লোন এটা লৈছিল কোনোবা এজনে, চ' 50 টকা তেওঁ ধাৰ মাৰি মাৰি গৈ আছে প্ৰতি মাহত। চ' ছেকেণ্ড মাহত কিমান থাকিব, 950 থাকিব, তাৰ পিছৰ মাহত কিমান থাকিব, 900 থাকিব, তাৰ পিছৰ মাহত কিমান থাকিব, আৰু 50 কমিলে 850 থাকিব, 800। চ' এইটো এটা এৰিথমেটিক মিন। আৰু ইয়াত কি হৈছে, 50 ছাবট্ৰেক্ট হৈছে, বা আমি এইটো 50 ছাবট্ৰেক্ট হোৱাটো 50 ছাবট্ৰেক্ট হোৱা বুলি নকৈ, কি হ'ব, -50 এড হোৱা বুলি ক'ব পাৰোঁ। ঠিক আছে, 50 ছাবট্ৰেক্ট হোৱা বা -50 এড হোৱা একেই কথা। চ' আমি এইটো আমি -50 এড হোৱা বুলি ক'ব পাৰোঁ। চবতে একেটাই হৈছে, -50 এড হৈছে, -50 এড হৈছে, বা 50 ছাবট্ৰেক্ট হৈছে, 50 50 50 কমি গৈ পেলাই কি হৈছে, লাষ্টত গৈ পেলাই 50 পাইছেগৈ, আৰু 50টো টকা দি দিয়াৰ পিছত লোনটো শেষ হৈ গৈছে। চ' তেনেকৈ ইকুৱেলি কমি বা ইকুৱেলি বাঢ়ি গৈছে, বা 0 এড প্লাছ হৈছে, চ' 0 থাকিলেতো একেই হয়। চ' তেনেকৈ এইটোত কি এক্সাম্পল দিছে তোমালোকৰ, যে এখন স্কুলত কি হৈছে, কেছ প্ৰাইজ দিছিলে, যিবিলাকে টপাৰ হৈছিলে ক্লাছ 1 পৰা 12লৈকে। চ' কি আছিলে, প্ৰথম ক্লাছ 1 টপাৰজনক 200 টকা দিছিলে, আৰু ক্লাছ 2 টপাৰটোক 250 টকা দিছে, ক্লাছ 3 টপাৰজনক 300 টকা দিছে, যোনে টপ কৰিছে। ঠিক আছে, এনেকৈ দি দি কি হৈছে, বাঢ়ি বাঢ়ি গৈ ক্লাছ 12জনক কেইটকা দিলে, 750 টকা দিছে। ঠিক আছে, আৰু এইটো কি হয়, তোমালোকৰ 50 টকা 50 টকাকৈ বাঢ়ি গৈছে, ইকুৱেলি বাঢ়ি গৈছে, হয় নহয়। চ' এইটো এৰিথমেটিক প্ৰগ্ৰেশ্যন ফ'ল' কৰিছে, ইকুৱেলি বাঢ়ি গৈছে বা ইকুৱেলি কমি গৈছে, বা 0 যদি একেটা টাৰ্মে আছে, কনষ্টেণ্ট টাৰ্ম আছে, তেতিয়া কি হ'ব, এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব। ইয়াত ইকুৱেলি বাঢ়ি গৈছে, চ' সেইটো কাৰণে এইটো এটা কি হ'ব, এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব। চ' তেনেকৈ যদি তোমালোকে এই ই নম্বৰটো চোৱা, এইটো কি হ'ব, যে টোটেল ছেভিংছ ইন ৰুপিজ আফটাৰ এভৰি মান্থ ফৰ 10 মান্থ ৱেন ₹50 আৰ ছেভ। কি আছে, যে এবছৰ কি হয়, 10 মাহৰ কাৰণে কি কৰিছে, পইচা জমা কৰিছে। চ' প্ৰথম মাহত 50 টকা জমা কৰিলে, তাৰপৰা আৰু 50 টকা এড কৰি পেলাই কিমান জমা কৰিলে, 100 টকা জমা কৰিলে, তাৰপৰা 50 টকা আৰু এড হৈ গ'ল, তাৰপৰা আকৌ সেই 100 টকা যে জমা আছে, তাৰ লগত আৰু 50 টকা 3 নম্বৰ মাহত জমা কৰি 150 হ'ল। ঠিক আছে, এনেকৈ গৈ গৈ লাষ্টত গৈ 400 টকা 500 টকা 10 নম্বৰ মাহত জমা কৰিলে। ঠিক আছে,
50 টকাকৈ মাহে থৈ ৰেকাৰিংকৈ চ' 500 টকা জমা কৰিলে চ' এইটো কি হ'ব 50কৈ বাঢ়ি গৈছে গতিকে ইকুৱেলি বাঢ়ি গৈছে যিহেতু চ' এইটো এটা কি হ'ব এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব বা সমান্তৰ প্ৰগতি হ'ব ঠিক আছে চ' তেনেকৈ এইটোক আমি সাধাৰণতে যদি এতিয়া জেনেৰেল ফৰ্মটো বা সাধাৰণ আৰ্হি বুলি ক'বলগীয়া হয় সমান্তৰ প্ৰগতি কি হয় জেনেৰেল ফৰ্ম বা যিটো সমান্তৰ প্ৰগতি সাধাৰণ আৰ্হি হয় এইটো কেনেকৈ লিখে প্ৰথমটো এ পদ হ'ব তাৰ লগত কি হ'ব তাৰ যিটো ডিফাৰেঞ্চ হয় প্ৰথম পদ দ্বিতীয় পদ ডিফাৰেঞ্চ এ প্লাছ ডি হ'ব সেইটো হ'ব তাৰপিছত এ প্লাছ ডিৰ লগত যদি আৰু এটা ডি যোগ কৰিলেও কিমান হ'ব এ প্লাছ টুৱাইছ ডি হ'ব ঠিক আছে এইটো থাৰ্ড পদ হ'ব ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম ছেকেণ্ড টু আছে কিন্তু এইটো আকৌ ডি হয় দেই থাৰ্ড টাৰ্মটো কি হয় এ প্লাছ এ থ্ৰী হয় মানে থ্ৰী ক্ষেত্ৰত কিন্তু এইটো দুই আছে এ প্লাছ থ্ৰী ডি এনেকৈ গৈ লাষ্টত যিটো এ প্লাছ এন নম্বৰ টাৰ্মটো হৈছে এ এন মাইনাছ ডি এই কনচেপ্টটো তোমালোকে বুজি লোৱা প্ৰথম পদটোক এ বুলি কয় ঠিক আছে আৰু সাধাৰণ অন্তৰটো ডি বুলি কয় এতিয়া ডি 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 যিহেতু বাঢ়িছে চ' কি হ'ব এইটো এ আছিলে তাৰপৰা এ প্লাছ ডি বাঢ়িলে প্ৰথম পদটো মানে দ্বিতীয় পদটো এ প্লাছ ডি হ'ল দুই আছে কিন্তু ইয়াত ওৱান ডি ডি মানে ওৱান ডি ঠিক আছে এইটো হৈছে তৃতীয় পদটো এ প্লাছ টুৱাইছ ডি হৈছে এইটো টুৱাইছ ডি দেখিছে নে 3 নম্বৰ আছে কিন্তু এইটো 2 হৈছে চতুৰ্থ পদটো যিটো হয় এ প্লাছ এইটো 4 হয় ফ'ৰ্থ টাৰ্ম কিন্তু এইটো কি হয় এ প্লাছ 3 ডি হৈছে কাৰণ এইটো এ ডি ষ্টাৰ্ট হৈছিলে এ প্লাছ 0 ডি বুলি ক'ব পাৰে এইটো এ প্লাছ 0 ইনটু ডি কাৰণ প্ৰথম টাৰ্মটোত একো যোগ হৈ নাথাকে মানে সেইটো সাধাৰণ অন্তৰটো ডিফাৰেঞ্চটো ইয়াৰ পৰাই আহিব চ' এনেকৈ যদি এইটো 4টো যদি 3 হয় 3টো যদি 2 হয় কি হ'ব এনেকৈ গৈ এইটো কিমান নম্বৰ টাৰ্ম হ'ব এ এন নম্বৰ টাৰ্মটো কিমান হ'ব এ প্লাছ এন মাইনাছ 1 টু ডি এইটো সাধাৰণ পদটো তোমালোকে পিছত লিখিব শিকিবা মই এতিয়া জাষ্ট কৈ দিলোঁ ঠিক আছে গতিকে এইখিনিয়ে ক'বলগীয়া আছিলে আৰু বাকী তোমালোকে আৰু কাইলৈ কি কৰিম ফাইনাল আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু ইনফাইনাইট এৰিথমেটিক প্ৰগ্ৰেশ্যন কি হয় ডিছকাছ কৰিম আজিলৈ ইমানখিনি আছিলে এইখিনি ভিডিঅ' চাই থবা এতিয়া ভিডিঅ' পুৰাকৈ আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো ঠিক আছে চ' ইমানেই আছিলে